তিৰি আৰু বিৰি দুইটা খাৰাক বস্তু আছে কেতিয়াও এজন পুৰুষক একেদিনাই শেষ নকৰে ধ্বংস নকৰে তিল তিলকৈ মানে লাহে লাহে ধ্বংস কৰে বাৰু বাদ দে সেইবোৰ আমাৰ নিচিনা বিয়া পতা পুৰুষসকলৰ বাবে শিৱ বাবাৰ ডিঙিত ওলমি থকা সাপডাল হৈছে এই ঘৈণীবিলাক ইমান পানী কেনেকে পাম এতিয়া বৰষুণো দিব এতিয়া ইডালৰ আকৌ কি হ'ল নাই যেনে তেনে হ'লেও পাৰ হ'ব লাগিব দেই কি বকি আছে অকলে অকলেটোৱে পগলাই হ'ল নেকি ঐ কি বা হ'ল কেনেকে পাম এতিয়া এইটো কি পানীয়ে পানী ঐ কি হ'ল তোৰ অকণ বাবা আপুনি বাবা জয় ভোলানাথ জয় শিৱ বাবা বাবা আপোনাক লগ পাই মোৰ জীৱন ধন্য হৈ গ'ল বাবা কেলা এডালে ভাং খাই আহিছে আৰে মই শিৱ বাবা নহয় মই নগেনহে মই বাবা আপুনি আপোনাৰ নামো সলনি কৰি দিলে বাবা শিৱ বাবা ঠাইত নগেন কৰি পেলালে বাবা মই তোৰ লগৰ নগেনহে মই নগেনহে নেকি মই শিৱ বাবা বুলি ভাবিছিলো ভাং খাইছ তই ভাং বুলি নকবি বাবাৰ প্ৰসাদ বুলি ক জয় ভোলানাথ এই অজলা ল'ৰাটোক ক্ষমা কৰিব একো নাজানে বাবা ভাং বুলি কৈ পালে জয় ভোলানাথ হ'ব দে বাবাৰ প্ৰসাদে হয় কিমান খালি ক অকমান খালো আৰু বাবা প্ৰসাদ ৰহটো আজি বৌয়ে ঠিকছে দিব তোৰ এইটো ৰূপ দেখি ভাং খোৱা মছলা উলিয়াই দিব গম পাবি ৰহ এজনী কথা নকবি এজনীয়ে মোৰ জীৱন ধ্বংস কৰি দিছে কি হ'ল তিৰি আৰু বিৰি দুইটা খাৰাক বস্তু আছে কেতিয়াও এজন পুৰুষক একেদিনাই শেষ নকৰে ধ্বংস নকৰে তিল তিলকৈ মানে লাহে লাহে ধ্বংস কৰে বাৰু বাদ দে সেইবোৰ তই ভাং কিয় খালি কচোন কৰে আজি শিৱৰাত্ৰি হয় নাই আৰু আমাৰ নিচিনা বাবা ভক্তবোৰে শিৱৰাত্ৰিৰ দিনা শিৱ প্ৰসাদ অকণমান নেখালে শিৱ জানো বেয়া নাপাব শিৱই ভাং খাইছিলে যে সেইটো কাৰণে আমি বাবা ভক্তবোৰে ভাং খাওঁ শিৱ প্ৰসাদ বুলি আচ্ছা শিৱ বাবাই ভাং খাই কাৰণে শিৱ বাবাৰ ভক্ত বুলি তয়ো ভাং খাইছ ন কিন্তু শিৱ বাবাৰ ডিঙিত যে এই সাপ এডালো যে মেৰ খাই থাকে সেই সাপডাল যে এখন তোৰ ডিঙিত নাই অকল শিৱ বাবাৰ ভক্ত বুলি শিৱ বাবাই ভাং খালে বুলি তয়ো ভাং খালে নহ'ব নহয় শিৱ বাবাৰ নিচিনাকৈ সাপডালো ওলমাই ল'ব লাগিব ডিঙিত তই কি কথা কোৱা সাপডাল মোৰ ডিঙিত দেখোন সদায় ওলমিয়ে থাকে নেদেখ তই মানে তোৰ বৌয়েৰৰ কথা কৈছো মানে মোৰ ঘৈণীজনীৰ কথা কৈছো আমাৰ নিচিনা বিয়া পতা পুৰুষসকলৰ বাবে শিৱ বাবাৰ ডিঙিত ওলমি থকা সাপডাল হৈছে এই ঘৈণীবিলাক বুজিলো মানে বিয়া পতা পুৰুষসকলৰ বাবে শিৱ বাবাৰ ডিঙিত ওলমি থকা সাপডাল হৈছে সিহঁতবিলাকৰ ঘৈণীয়েকসকল